নমস্কাৰ সকলোকে বহুত দিনৰ পাছত মই আজি তোমালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই তোমালোকক ভাৰতৰ ৰাজ্য আৰু তাৰ ৰাজধানীসমূহৰ বিষয়ে মই তোমালোকক ডিটেইলছত বুজাই দিম। প্ৰথমতে হ'ল ভাৰতত 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, মানে সেইখন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে শাসন কৰে। তো প্ৰথম আহিছে অন্ধ্ৰপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে কেপিটেল হৈছে অমৰাৱতী। মই তোমালোকক এলফাবেটিক্যালি বুজাই দিছোঁ। নেক্সট আছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। মনত ৰাখিবা এৰ পৰা আৰম্ভ হৈছে। আৰু নেক্সট আহিলে অসম আৰু অসমৰ ৰাজধানী তোমালোকে নিশ্চয় সকলোৱে জানাই দিছপুৰ। অসমৰ ৰাজধানী হৈছে দিছপুৰ। নেক্সট আহিলে বিহাৰ আৰু বিহাৰৰ ৰাজধানী হৈছে পাটনা। মনত ৰাখিবা বিহাৰৰ ৰাজধানী পাটনা। নেক্সট ছত্তীশগড় আৰু ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। ছত্তীশগড়ৰ কেপিটেল হৈছে ৰায়পুৰ। নেক্সট আহিলে গোৱা আৰু গোৱাৰ ৰাজধানী হৈছে পানাজী। গোৱাৰ ৰাজধানী হৈছে পানাজী। আৰু তোমালোকে এখন নোটবুকত লিখি ল'বা, তেতিয়াহ'লে তোমালোকৰ মনত ৰাখিবৰ বাবে ইজি হ'ব। আৰু নেক্সট আহিলে গুজৰাট আৰু গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। নেক্সট হাৰিয়ানা আৰু হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। নেক্সট হিমাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। নেক্সট আহিলে ঝাৰখণ্ড আৰু ঝাৰখণ্ডৰ ৰাজধানী হৈছে ৰাঞ্চি। ৰাঞ্চি হৈছে ঝাৰখণ্ডৰ ৰাজধানী। নেক্সট আহিলে কৰ্ণাটকা আৰু কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগলোৰ। নেক্সট আহিলে কেৰেলা আৰু কেৰেলাৰ ৰাজধানী হৈছে তিৰুভানন্তপুৰম। নেক্সট মধ্যপ্ৰদেশ আৰু মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল। নেক্সট আহিলে মহাৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই। মণিপুৰ আৰু মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। নেক্সট মেঘালয়া আৰু মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। নেক্সট মিজোৰাম আৰু মিজোৰামৰ ৰাজধানী হৈছে আইজল। নাগালেণ্ড আৰু নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা। কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী। নেক্সট উৰিষ্যা আৰু উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী। নেক্সট পাঞ্জাৱ আৰু পাঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড়। নেক্সট আহিলে ৰাজস্থান আৰু ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ। ছিকিম আৰু ছিকিমৰ ৰাজধানী হৈছে গেংটক। তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই। তেলেংগানা আৰু তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ। উত্তৰাখণ্ডৰ ৰাজধানী হৈছে ডেৰাডুন। আৰু নেক্সট আহিলে ৱেষ্ট বেংগল। ৱেষ্ট বেংগলক পশ্চিমবংগ বুলি কোৱা হয় আৰু ইয়াৰ ৰাজধানী হৈছে কলিকতা। আৰু এতিয়া 8খন যিখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, চ' তাৰ বিষয়ে মই তোমালোকক কৈছোঁ। আৰু প্ৰথম হৈছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু ইয়াৰ ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। আৰু নেক্সট আহিলে চণ্ডীগড় আৰু চণ্ডীগড়ৰ ৰাজধানী হৈছে চণ্ডীগড়ে। নেক্সট আহিছে দাৰানগৰ হাভেলী এণ্ড দামান দিউ আৰু ইয়াৰ কেপিটেল হৈছে দামান। নেক্সট আহিছে দিল্লী আৰু দিল্লীৰ কেপিটেল হৈছে নতুন দিল্লী। নেক্সট আহিছে জম্মু আৰু কাশ্মীৰ আৰু ইয়াৰ ৰাজধানী হৈছে শ্ৰীনগৰ। নেক্সট আহিলে লাডাখ আৰু লাডাখৰ ৰাজধানী হৈছে লেহ। আৰু নেক্সট আছে লক্ষদ্বীপ আৰু ইয়াৰ ৰাজধানী হৈছে কাভাৰাত্তি। আৰু শেষত আছে পুডুচেৰী আৰু ইয়াৰ ৰাজধানী হৈছে পণ্ডিচেৰী। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা বন্ধুৰ সৈতে, কাৰণ কম্পিটিটিভ এক্সাম আহি আছে আৰু ইয়াৰ যিকোনো এটা আহিয়ে যাব। চ' যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেধৰণৰ ভিডিঅ' পাই থাকিবা।
চ' আজিলৈ বাই, জয় আই অসম।